নাইছো এটা নতুন ভিডিঅ'ৰে ব্লাউজ এটা উপহাৰ পাইছিলোঁ বিহুতে আৰু ব্লাউজটো দেখিছেনে আসলতে কিনাগৰাকীও গম নাপায় যেটো ব্লাউজবিলাক এনেকৈ জাপ খাই থাকে এই ব্লাউজটো ইমান ধুনীয়া পিন্ধিছোঁ কিন্তু পিন্ধোতে দেখিছোঁ অইনেহে কৈছে ব্লাউজটো চিলোৱা আছে এতিয়া কি কৰিম উপায় নাই এটা নতুন ডিজাইন কৰি পেলাওঁ বুলি ভাবিছোঁ ব্লাউজটোত এটা নতুন ডিজাইন বনাম আপোনালোকক দেখুৱাম তাৰপিছত সম্পূৰ্ণ চাব পিন্ধিব পৰা উপযোগী কৰি দিম এইয়া চাওক এইদৰে গুজৰাটী কৰিলোঁ দেখিবলৈ বৰ ধুনীয়া হৈছে ডিজাইনটো অলপ ইউনিক হৈ গৈছে আৰু ব্লাউজটো যিহেতু পেলাই দিব নোৱাৰোঁ খুবেই মৰম লগা কালাৰটো বৰ ধুনীয়া দুদিনমান পিন্ধিব পাৰিম আৰু গুজৰাটী চিলাই কৰিলে এনেদৰে ভিতৰত সূতাটো বৰ বেছিকৈ নালাগে আৰু মই আগতে টিউটৰিয়েল ভিডিঅ' দি থৈছোঁ গুজৰাটী চিলাই যদি আপোনালোকে ইচ্ছা কৰে আকৌ দিম কমেণ্টত জনাব আৰু ব্লাউজটো হাতটোতো এনেকৈ ডিজাইন দি দিলোঁ কেনেকুৱা লাগিছে জনাবচোন গুজৰাটী চিলাই ডিজাইনবিলাক মই সদায় নিজে নিজে নতুন নতুন এটা ডিজাইন কৰি বনাওঁ আৰু ভাল লাগিলে আপোনালোকেও ইচ্ছা কৰিলে মোক দিব বনাবলৈ অৰ্ডাৰ লওঁ যিহেতু আৰু এইখন দেখিছেনে এই ফুলটো মই এটা স্মৃতিৰ কাৰণে আপোনালোকৰ কাষলৈ আনিছোঁ বৰ্ডাৰটো ইমান ধুনীয়াকৈ কৰিছিলোঁ চাওকচোন মায়ে চিলাই শিকাই দিছিলে পাখি চিলাই সেই পাখি চিলাইটো কৰিছিলোঁ বৰ্ডাৰটো আৰু এই ভিতৰত এইটো এটা ডিজাইন দিছিলোঁ মানে জালি নেটৰ দৰে কাশ্মীৰ চিলাই কৰিছিলোঁ ফুলপাহ কাশ্মীৰ চিলাই কৰি ফুলপাহৰ ভিতৰত জালি নেটৰ দৰে নিজে বেজিৰে কৰি দিছিলোঁ মানে এপ্লিক লগোৱাৰ দৰে চাওক এতিয়াও একো হোৱা নাই এই চিলাইটো মই কিমান দিনৰ আগত কৰিছিলোঁ জানেনে প্ৰায় 28 বছৰমানৰ আগত কৰিছিলোঁ এই ফুলপাহ এতিয়াও একেধৰণে আছে এটা টেবুল ক্লথৰ ছেট কৰিছিলোঁ মাৰ যিটো সোফাৰ ছেট আছিলে সেই সোফাৰ ছেটটোত চেণ্টাৰ টেবুলখন আৰু কৰ্ণাৰ টেবুল দুখন মানে তিনিখন টেবুল যে সেই তিনিখন টেবুলৰ কাৰণে এটা ছেট বনাইছিলোঁ মায়ে শিকাই দিছিলে ধুনীয়া কাশ্মীৰ চিলাই কৰিছিলোঁ দলি গুলিৰে একোৱেই হোৱা নাই আজি 28-29 বছৰ হ'ল মানে মই পঢ়ি থাকোঁতেই কৰা তেতিয়া কৰিবলৈ যেতিয়া বন্ধ পাওঁ এইবিলাক মই কৰি থাকোঁ মায়ে শিকাই দিয়ে আৰু কাপোৰ মায়ে কিনি আনি দিয়ে কালাৰো ইমান ধুনীয়া টেবুল ক্লথখনৰ আৰু এইফালে এটা নতুন ডিজাইন কৰিছোঁ এতিয়া বৰ্তমান মুগাৰ মেখেলাৰ লগত মিলাই কৰিছোঁ পাৰি টাইপত কৰিছোঁ ডিজাইনটো নতুন সেই ডিজাইনটো মই আপোনালোকক শিকাম বাৰু শিকাবও লাগিব পাৰে যিসকলে নাজানে তেখেতসকলক শিকাই দিম আৰু এটা খুব ধুনীয়া নতুন ডিজাইন দেখিছেনে কেইবাটাও চিলাই পৰিছে ইয়াত দেখাই দিম বাৰু দেই কেতিয়াবা আৰু এটা অন্য কাম কৰিছোঁ হাতত লৈছোঁ আজি কেইদিনমানৰ আগতে মই ব্লাউজ চিলাইছিলোঁ ব্লাউজৰ ডিজাইন হাতটো নেট লগাই দিছিলোঁ আৰু ব্লাউজ আগতেই শিকিছিলোঁ কিন্তু ব্লাউজ চিলাবলৈ ভয় লাগে কাৰণে ব্লাউজ চিলোৱা নাছিলোঁ কিন্তু এতিয়া চিলাইছোঁ 4টা ব্লাউজ চিলালোঁ এটা স্লিভলেছৰ আৰু 2টা হাত থকা থ্ৰী কোৱাৰ্টাৰ টাইপৰ আৰু এটা ৰিমলিৰ কাৰণে নেট লগাই এইকেইটা মোৰ কাৰণে বনাইছোঁ এটা চিকনৰ আৰু এটা এইটো কাপোৰ আৰু এটা ৰিমলিৰ কাৰণে ডিজাইনিং খুব ধুনীয়া ডিজাইনৰ আৰু হাতত নেট দিছোঁ এইটো চাওক ৰিমলিৰ কাৰণে মই আপোনালোকৰ আগত আচলতে দেখুওৱা নাই এই ভিডিঅ'ত এইকাৰণে লৈ আহিছোঁ আপোনালোকেও চাব পাৰিব মোৰ ইউটিউবৰ যিসকল বন্ধু আছে তেখেতসকলৰ কাৰণে মই বহুত দিন চিলাই কৰা ভিডিঅ' লৈ অহা নাই সেইকাৰণে এটা টুকুৰা ৰাখি থৈছিলোঁ মেমৰি হিচাপে আপোনালোকক দেখাম বুলি গোটেইখিনি একেলগে আজি এটা সৰু ভিডিঅ' বনাই আপোনালোকক দেখাইছোঁ কঁকালত এটা পাৰি লগাই দিছোঁ আৰু এইফালে আমনি লাগিলে মই ইনষ্টাগ্ৰামত ৰিলছো বনাওঁ চিলাই কৰি মাজতে আপোনালোকক অকণমান দেখালোঁ ৰিলছ বনাই চিলাইও কৰি আছোঁ অকণমান দেখুৱাই দিছোঁ তাৰপাছতে আকৌ আমনি লাগিলে বিভিন্ন কাম কৰোঁ জানেনে কেতিয়াবা আমনি লাগিলে এয়া ৰিমলিৰ লগতে ময়ো হাতত মেহেন্দি লগাওঁ এয়া ৰিমলিয়ে লগাইছে তাৰপাছত মোকো লগাই দিছে হাতত এয়া দেখিছে কি ধুনীয়া হৈছে আমি দুয়োৱে এইবিলাক কৰি থাকোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আগলৈও যাতে এনেদৰে ভিডিঅ' দিব পাৰোঁ উৎসাহ জনাব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ